জুবিন গাৰ্গৰ ন্যায় পাব লাগিব। জুবিন গাৰ্গৰ ন্যায় অসমৰ লাখ লাখ মানুহৰ, অসমৰ কোটি মানুহৰ দাবী, আৰু এই ন্যায় নাপালে এই চৰকাৰ আৰু ব্যৱস্থাৰ ওপৰত আমাৰ কেনেকুৱাকৈ বিশ্বাস থাকিব। চৰকাৰ আৰু ব্যৱস্থাৰ ওপৰত তেওঁলোক যে এই ক্ষেত্ৰত জুবিনক ন্যায় দিবলৈ চেষ্টা কৰি আছে তাক সোনকালে প্ৰমাণ কৰক। আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছোঁ, আপুনি সোনকালে এইটো প্ৰমাণ কৰক যে জুবিনক আমি ন্যায় দি আছোঁ, জুবিনৰ ন্যায় হ'ব, আৰু জুবিনক কোনে হত্যা কৰিলে, কি ধৰণে মৃত্যু হ'ল, অসমৰ ৰাইজক এই কথা জনাব লাগিব। যিটো সময় বেছিকৈ হৈ আছে আহি চাওক, জুবিন গাৰ্গৰ য'ত ঘটনাটো হৈছিল তাতে যিটো প্লেচ অফ অকাৰেঞ্চ, সেই প্লেচ অফ অকাৰেঞ্চত এতিয়ালৈকে তদন্তকাৰী দল যাব নোৱাৰিলে। আমাৰ ডাঙৰ প্ৰশ্নটো সেইটো, আমাৰ ডাঙৰ প্ৰশ্নটো হ'ল এইটো যে সেই ঠাইলৈ এতিয়ালৈকে কিয় যাব নোৱাৰিলে। ভাৰত ৰাষ্ট্ৰৰ দৰে ইমান বিশাল আৰু ব্যাগুম কূটনৈতিক ব্যৱস্থা থকা এখন ৰাষ্ট্ৰ, য'ত জুবিন গাৰ্গৰ বিৰাটেই বন্ধু এজন বৈদেশিক মন্ত্ৰী, ৰাজ্যমন্ত্ৰী আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটা, তেওঁলোক থকাৰ পিছতো আজি যেন আইনী সুৰুঙাৰে অপৰাধী ওলাই যাব, তেনেকুৱা এটা পৰিৱেশৰ নিচিনা আমাৰ মনত, এইটো ভুল হওক, এইটো মিছা হওক, এইটো কল্পনা কৰোঁ, তেনেকুৱা লাগি আছে। গতিকে আমি জুবিন গাৰ্গৰ ন্যায় পাব লাগিব। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কি ধৰণে কেনেকুৱাকৈ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ন্যায় দিব, এই কথাটো তেওঁলোকে জানে। আমি অসমৰ জনগণে একো নাজানো, আমি কেৱল জানো জুবিন গাৰ্গে ন্যায় পাব লাগে।